নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 12 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় 3.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল সেইসকল মানুহৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা শেহতীয়াকৈ এক বিশেষ আপডেট প্ৰদান কৰা হৈছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে, সুপ্ৰভাত। অসমৰ গ্ৰাম অঞ্চলৰ বাবে অতি সুখবৰ। গ্ৰাম অঞ্চলত বসবাস কৰা প্ৰতিজন মানুহৰ বাবে আহি গ'ল সুখবৰ। যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে কৰিছিল আবেদন, তাৰ পিছত লিখা আছে, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰত চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ বাবে অসমলৈ 2,400 কোটি টকা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে 342 কোটি টকা আবণ্টন প্ৰদান কৰিছে। তাৰ পিছত লিখা আছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুৰোধ সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া এই বিত্তীয় আয়োগৰ এই ধনৰাশিৰে আগন্তুক দিনত ৰাজ্যৰ গ্ৰামৰ বাট পথকে আদি কৰি বিভিন্ন ধৰণৰ আন্তঃগাঁথনি আদি উন্নয়নত আগবাঢ়িব অসম চৰকাৰে। ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে চৰকাৰী ঘৰৰ বাবে ভাৰত চৰকাৰে অসম চৰকাৰক নতুনকৈ 332 কোটি টকাৰ আবণ্টন প্ৰদান কৰিছে। যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেট বৈঠকত অৰুণোদয় 3.0 আঁচনিলৈ এক নতুন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে পঢ়ি আপোনালোকক শুনাই দিছো। তো ইয়াতে আপোনালোকে একেবাৰে শেষত লিখা চাব পাৰিছে, অৰুণোদয় 3.0 সম্প্ৰসাৰণ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 10,186 সামূহিক কেডাৰক অৰুণোদয় 3.0 আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্তিত কেবিনেটৰ অনুমোদন। অসম চৰকাৰে নতুনকৈ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 10,186 গৰাকী সামূহিক কেডাৰক অৰুণোদয় 3.0 আঁচনি প্ৰদান কৰিব। অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে এইসমূহ কেডাৰে লাভ কৰিব প্ৰতি মাহতে 1,250কৈ টকা। ইয়াৰ উপৰিও অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হোৱা সকলৰ বাবে আৰু কেইখনমান আপডেট প্ৰদান কৰিছে। তাৰ পিছত লিখা আছে, আমাৰ চৰকাৰে এই আঁচনিৰ মাত্ৰা ধাৰাবাহিকতাতে ক্ষান্ত নহয়, বৰঞ্চ আগন্তুক দিনবোৰত ইয়াক অধিক উন্নত কৰা আৰু প্ৰতিগৰাকী আৰ্থিকভাৱে অনগ্ৰসৰ লোকে এই সমৰ্থন পোৱাটো নিশ্চিত কৰিব। অৰুণোদয় 3.0ৰ সৈতে অন্যদয়ৰ আমাৰ দৃষ্টিভংগী সন্মান জনাই জনসাধাৰণৰ বাবে এক বিস্তৃত সমৰ্থনৰ সম্ভাৱনাৰ আগবঢ়োৱাৰ প্ৰয়াস কৰিছো। তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনি লাভ কৰিছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অৰুণোদয় 3.0 আঁচনি লাভ কৰা প্ৰতিজন হিতাধিকাৰীয়ে গেছ ৰিফিল কৰাৰ সময়ত অতিৰিক্তভাৱে 250কৈ টকা লাভ কৰিব। তাৰ পিছত বিনামূলীয়া চাউল, সাহায্যযুক্ত মাহজাতীয় শস্য আৰু LPG গেছ। ইয়াৰ লগতে কোৱা হৈছে সকলোৰে বাবে বিনামূলীয়া শিক্ষা, কন্যা শিশুৰ শিক্ষাত উদগনি, বিনামূলীয়া চিকিৎসা আদিৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।